নমস্কাৰ। কালি আমি অলপ এমচিকিউ আগবঢ়াইছিলো আগন্তুক এপিএছচি পৰীক্ষাৰ কাৰণে সম্ভাৱ্য কিছু প্ৰশ্নোত্তৰ আৰু ইয়াতে আমি উইথ এক্সপ্লেনেশ্যন আগবঢ়াইছিলো। আমি এপিএছচি মেন্টৰশ্বিপ কোৰ্চ বা ক্ৰেছ কোৰ্চ যি আগবঢ়াই আছিলো তাৰপিছত এটা মক টেষ্ট অনুষ্ঠিত কৰিছিলো। সেই মক টেষ্টৰ পৰাই আমি কিছুমান প্ৰশ্ন আলোচনা কৰিলো। এতিয়ালৈকে 45টা আলোচনা কৰা হ'ল। আজি আমি 46ৰ পৰা আলোচনা কৰিম। যদিহে আপোনালোকে ভাবে যে এই ভিডিঅ'টো পৰা আপোনালোক উপকৃত হ'ব পাৰিছে বা আগন্তুক পৰীক্ষাৰ কাৰণে আপোনালোকৰ এইখিনি সহায়ক হ'ব, তেতিয়াহ'লে লগৰ বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰিব বুলি আশা কৰিলো ভিডিঅ'টো, আৰু লগতে এই চেনেলটো শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। আজিৰ প্ৰশ্নটোলৈ আগবাঢ়িছো। কনচিডাৰ দ্য ফলোয়িং ষ্টেটমেন্টছ ৰিগাৰ্ডিং স্বচ্ছ সৰ্বেক্ষণ এৱাৰ্ডছ। স্বচ্ছ সৰ্বেক্ষণ ইজ কণ্ডাক্টেড বাই মিনিষ্ট্ৰী অফ হাউচিং and Urban Affairs since 2016. It is conducted under the ambit of the Swachh Bharat Mission Urban. In Swachh Sarvekshan Awards 2024, Indore won the Cleanest City Award for the 7th time. অৰ্থাৎ ইয়াতে কৈছে যে স্বচ্ছ সৰ্বেক্ষণটো কণ্ডাক্ট কৰে মিনিষ্ট্ৰী অফ হাউচিং এণ্ড আৰ্বান এফেয়াৰ্ছে মহুৱা চিন্স 2016ৰ পৰা কৰি আহিছে বুলি কৈছে। এইটো ৰাইট হয়। আৰু এইটো কণ্ডাক্ট কৰা হয় স্বচ্ছ ভাৰত মিছন, যিটো আৰ্বানৰ আণ্ডাৰত এইটো কণ্ডাক্ট কৰা হয় স্বচ্ছ সৰ্বেক্ষণটো, এইটোও শুদ্ধ হয়। নেক্সট ইন স্বচ্ছ সৰ্বেক্ষণ এৱাৰ্ড 2024, যিটো 2024 চনৰ, তাত ক্লিনেষ্ট চিটি হিচাপে 7th টাইমৰ কাৰণে 7 নম্বৰ বাৰৰ কাৰণে ইন্দোৰ হৈছে ক্লিনেষ্ট চিটি। তিনিওটা ষ্টেটমেণ্টেই শুদ্ধ হয়। গতিকে আমি ক'ব পাৰো যে অল অফ দ্য এবাভ, এইটো অল অফ দ্য এবাভ ইজ দ্য ৰাইট আনচাৰ। গোটেইকেইটা ষ্টেটমেণ্টেই শুদ্ধ। নেক্সট প্ৰশ্নটোলৈ আগবাঢ়িছো। How many statutory autonomous council are there in Assam? অসমত কিমানটা statutory autonomous council আছে? ইয়াৰ উত্তৰটো হ'ব, ইয়াতে 5, 6, 3, 4 এনেকে আছে। উত্তৰটো হ'ব 6। অসমত থকা 6খন statutory যিখিনি কাউন্সিল আছে সেইখিনি হ'ল ৰাভা হাছং, তাৰপিছতে মিচিং অট'নমাছ কাউন্সিল, তিৱা অট'নমাছ কাউন্সিল, দেউৰী অট'নমাছ কাউন্সিল, ঠেঙাল কছাৰী অট'নমাছ কাউন্সিল, আৰু সোণোৱাল কছাৰী অট'নমাছ কাউন্সিল। এইখিনি হ'ল আমাৰ অট'নমাছ কাউন্সিল। এতিয়া আমাৰ এইখিনি অট'নমাছ কাউন্সিল, এই অট'নমাছ কাউন্সিলখিনি আমাক ষ্টেট লেজিসলেচাৰে নিৰ্ধাৰণ কৰা ট্ৰাইবেল কমিউনিটিৰ ডেভেলপমেন্টৰ কাৰণে। ইন এডিশ্যন টু দিছ, আমাৰ কনষ্টিটিউশ্যনত 3খন অট'নমাছ কাউন্সিল আছে, যিখনক কনষ্টিটিউশ্যনেল অট'নমাছ কাউন্সিল বুলি কয়। আৰু সেয়া হ'ল বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল 1 নম্বৰ, তাৰপিছত 2 নম্বৰত আছে ডিমা হাছাও অট'নমাছ ডিষ্ট্ৰিক্ট কাউন্সিল, আৰু 3 নম্বৰত আছে কাৰ্বি আংলং অট'নমাছ কাউন্সিল। গতিকে আমাৰ নৰ্মেলি 3খন কনষ্টিটিউশ্যনেল অট'নমাছ কাউন্সিল আছে, আৰু ৰাভা হাছং হওক, মিচিং, তিৱা, দেউৰী, ঠেঙাল কছাৰী, সোণোৱাল কছাৰী, এনেকে 6খন ষ্টেটিউটৰী অট'নমাছ কাউন্সিল আছে। আৰু লগতে এটা কথা কৈ থৈ যাওঁ, 33খন আমাৰ ডেভেলপমেন্ট কাউন্সিলো আছে। নেক্সট প্ৰশ্নটোলৈ আগবাঢ়িছো। Which towns of Assam will be included next in the Drink from Top project? Which towns of Assam will be included next in the Drink from Top project expansion? Drink from tap project মানে এই যে নলাৰ পৰা পানী যিটো ওলাই ঘৰতে, মানে নলাৰ পৰা টেপ খুলিলে যিটো পানী ওলোৱা যিটো চিষ্টেম, সেই প্ৰজেক্টটো এক্সপানশ্যনত কোন দুখন টাউনক সামৰি লোৱা হৈছে? অপশ্যনত আছে শিলচৰ এণ্ড ডিব্ৰুগড়, নেক্সট আছে গুৱাহাটী এণ্ড তেজপুৰ, লালা এণ্ড বদৰপুৰ, আৰু হাফলং এণ্ড তিনচুকীয়াত। উত্তৰটো হ'ব লালা এণ্ড বদৰপুৰ। লালা হ'ল এখন টাউন, লালা টাউনখন হাইলাকান্দিৰ এখন টাউন হয়, আৰু বদৰপুৰখন হ'ল শ্ৰীভূমি, আজিকালি শ্ৰীভূমি বুলি কয়, শ্ৰীভূমি
মানে কৰিমগঞ্জ জিলাৰ এখন টাউন হয় 49 কুৱেশ্যনটোলৈ আগবাঢ়িছো দ্য ভিজিয়নেৰী বিহাইণ্ড আছামছ আইকনিক ওৱান হৰ্ণ ৰাইনৰ লগো ওৱান হৰ্ণ ৰাইনৰ আইকনিক যিটো লগো ডিজাইন কৰিছিলে সেই গ্ৰাফিক ডিজাইনাৰজনৰ নাম সুধিছে আৰু অপশ্যনখিনি চালে উত্তৰটো হ'ব অমূল্য বৰুৱা তেওঁ ৰিচেণ্টলি তেওঁ ঢুকাইছে গতিকে এইটো এটা ইম্পৰ্টেণ্ট হয় কুৱেশ্যন নেক্সট প্ৰশ্নটো 50 হোৱাট ইজ ভাৰত ট্ৰেড নেট BTN কি সুধিছে হোৱাট ইজ BTN আৰু BTN হ'ল অপশ্যনখিনি চালে দেখিব আনচাৰটো হ'ব চি এ ইউনিফাইড ডিজিটেল প্লেটফৰ্ম ফৰ ইণ্টাৰনেশ্যনেল ট্ৰেড ইণ্টাৰনেশ্যনেল ট্ৰেডৰ এটা ডিজিটেল প্লেটফৰ্ম হ'ল BTN নেক্সট প্ৰশ্নটোলৈ আগবাঢ়িছো APSCত অসমৰ পৰা বহুত প্ৰশ্ন আহে গতিকে অসমৰ ইয়াত প্ৰশ্ন বেছি পাব আপোনালোকে কনচিডাৰ দ্য ফলোয়িং প্ৰেচিডেণ্ট অফ আছাম সাহিত্য সভা অসম সাহিত্য সভাৰ প্ৰেচিডেণ্টখিনি কনচিডাৰ কৰিবলৈ কৈছে হোমেন বৰগোহাঞি ভূপেন হাজৰিকা নগেন শইকীয়া কুলধৰ শইকীয়া গতিকে ইয়াতে আমি যদি চাওঁ ভূপেন হাজৰিকা আৰম্ভণিতে ভূপেন হাজৰিকা হৈছিলে এইকেইজনৰ মাজত তাৰ পাছত হৈছে নগেন শইকীয়া তেখেত সভাপতি হ'ল তাৰ পাছতে হোমেন বৰগোহাঞি আৰু এয়া লাষ্টত কুলধৰ শইকীয়া এইকেইজনৰ মাজত ট্ৰেণ্ডটো দেখাইছো গতিকে ভূপেন হাজৰিকা এইটো 2 আছিলে নগেন শইকীয়া 3 HB মানে হোমেন বৰগোহাঞি 1 আৰু কুলধৰ শইকীয়া 4 উত্তৰ হ'ব 2 3 1 4 চ' C is the right answer নেক্সট প্ৰশ্নটোলৈ আগবাঢ়িছো which organization gave technical approval which organization gave technical approval for coal exploration in Charaideo district Charaideo districtত coal বিচাৰিবৰ কাৰণে এটা অৰ্গেনাইজেশ্যনক টেকনিকেল এপ্ৰুভেল দিয়া হৈছে আৰু উত্তৰটো হ'ব চেন্ট্ৰেল মাইন প্লেনিং এণ্ড ডিজাইন ইনষ্টিটিউট লিমিটেড CMPDI দিয়া হৈছে coal এক্সট্ৰেকশ্যনৰ কাৰণে গতিকে এইটো এক্সপ্লৰেশ্যনৰ কাৰণে গতিকে এইটো ইম্পৰ্টেণ্ট হয় হাউ মেনি নিউ মেডিকেল কলেজেছ হেভ বিন এলটেড উইথ টাৰ্গেট কমপ্লিশ্যন বাই ডিচেম্বৰ 2025 ইন আছাম ডিচেম্বৰৰ ভিতৰত মেডিকেল কলেজ মানে টাৰ্গেট হিচাপে লৈছে কমপ্লিশ্যনৰ ক্ষেত্ৰত আৰু সুধিছে যে কিমানখন আৰু আনচাৰটো হ'ব 12খন মেডিকেল কলেজক টাৰ্গেট হিচাপে লোৱা হৈছে যাতে ডিচেম্বৰৰ ভিতৰত যাতে কমপ্লিট কৰি উলাই দিব পৰা যায় নেক্সট প্ৰশ্নটোলৈ আগবাঢ়িছো 74 the 74th amendment to the Constitution of India deals with 74th amendment 74th বুলি ক'লে এটা মনত ৰাখিব যে 73rd খন it deals with the constitutional status বা protection এইবিলাক পঞ্চায়তী ৰাজৰ ক্ষেত্ৰত এপ্লিকেবল হয় আৰু পঞ্চায়তী ৰাজ আৰু এইখিনিতে 73rd পাছতে 74th খন হ'ল মিউনিচিপালিটিজ গতিকে ইয়াতে যিখিনি অপচন আছে মিউনিচিপালিটিজৰ ক্ষেত্ৰত 74th এমেণ্ডমেণ্ট এক্ট ইয়াতে যিখিনি অপচন আছে কনষ্টিটিউচনেল ষ্টেটাছ এণ্ড প্ৰটেকশ্যন টু দ্য আৰবান লোকেল বডিজ হয় কাৰণ আৰবান লোকেল বডি মিউনিচিপালিটিজতে পৰে গতিকে বাকীখিনি যদি চাওঁ বাকীখিনি ৰং হ'ব গতিকে কাৰেক্ট অপচন ইজ A গতিকে 54ৰ A is the right answer Which of the following statement is are incorrect about public interest litigation? PIL যে আমি দিও PIL ৰ ক্ষেত্ৰত কোনটো সুধিছে incorrect সুধিছে এতিয়া ইয়াতে যদি চাও only the aggrieved person can file PIL এটোৱে incorrect হয় কাৰণ aggrieved person হয় any person can file PIL next the PIL in India is based on the relaxation of the concept of locus standi locus standi মানে হল যে যি aggrieved person তেওঁহে আপিল কৰিব পাৰে মানে ফাইল কৰিব পাৰে গতিকে এটা ৰিলেক্সেশন বুলি ক'লে ৰিলেক্সেশন হেতু হৈ যায় বুলি কৈছে গতিকে দিস ইজ দা কাৰেক্ট স্টেটমেন্ট ইট ইজ এ কেস অফ জুডিশিয়েল ইনোভেশন ইন ইন্ডিয়া হয় ইট ইজ এ কাৰেক্ট জুডিশিয়েল ইনোভেশন হয় গতিকে ইনকাৰেক্ট স্টেটমেন্ট বুলি ক'লে হ'ব স্টেটমেন্ট A statement 1 or option হ'ব A What new technology will be used to make land transaction for secure and faster in ইণ্ডিয়া মানে কোনখিনি নিউ টেকনলজি নতুন কি প্ৰযুক্তিবিদ্যা ব্যৱহাৰ কৰা হৈছে মাটিৰ যিখিনি ট্ৰানজেকচন খিনি মানে মোৰ বহুত বেছি সুৰক্ষিত আৰু দ্ৰুত কৰিবৰ কাৰণে কোনটো ব্যৱহাৰ কৰা হয় নতুন টেকনলজি সেইটো হ'ল ব্লকচেইন নেক্সট প্ৰশ্নটোলৈ আগবাঢ়িছো how many women colleges are being established in minority concentrated areas এতিয়ালৈকে concentrated areas এতিয়ালৈকে কেইখন women college establish কৰা হৈছে আৰু উত্তৰটো হ'ব 9খন 9খন টোটেল এতিয়ালৈকে women college establish কৰা হৈ গৈছে নেক্সট প্ৰশ্নটোলৈ আগবাঢ়িছো
58 নম্বৰ প্ৰশ্ন The responsibility of conducting the decennial census of India is vested with কাৰ লগত থাকে আৰু চেনচাছ যে হয় চেনচাছটো কোনে কৰে সুধিছে কাৰ আণ্ডাৰত থাকে আৰু এইটো হ'ব Ministry of Home Affairs A is the right answer 59 কুৱেশ্যনটো আগবাঢ়িছো an important Neolithic site discovered in Assam অসমৰ এখন নিঅলিথিক সাইট যিখন নৱপ্ৰস্তৰ এটুকুৰা ঠাই আছে ডিস্কভাৰ কৰা হৈছিলে সুধিছে দ পৰ্বতীয়াটোতো নহয় বুৰজাহম নহয় শদিয়া নহয় সো দাউজালি হাডিং ইজ দা ৰাইট আনসাৰ ইয়াৰ লগতে এটা কথা কৈ থৈ যাওঁ সৰু তাৰু বুলি এটুকুৰা জাগা আছে সৰু তাৰু গুৱাহাটী চিটিৰ ওচৰতে এই সৰু তাৰুটোতো নিঅলিথিক সাইট বুলি কোৱা হয় ইয়াতো নিঅলিথিক সময়ৰ কিছুমান সমল পোৱা গৈছে প্ৰশ্ন নম্বৰ 60 নম্বৰ প্ৰশ্নটোলৈ আগবাঢ়িছো Which of the following writs is issued by a court to compel a public authority to perform a duty it has failed or refused to perform? Which of the following writs is issued by a court এখনে কৰা public authority to perform কৰিবলৈ কোনটো writ জাৰি কৰিব পাৰে সুধিছে গতিকে ইয়াতে অপচন বিলাকত উত্তৰটো হ'ব মান্দামাছ আৰু এই মান্দামাছৰ ক্ষেত্ৰত কি হ'ব কোৰ্ট এখনে পাব্লিক অথৰিটিক নিজৰ ডিউটি পাৰফৰ্ম কৰাৰ ক্ষেত্ৰত আৰু এনেকে ৰিটস পাঁচটা আছে আমি জানো যে এটা ফান্ডামেন্টাল এটা ৰাইটছ হ'ল আৰ্টিকল 32 অনুযায়ী আমি কি কৰিব পাৰো আমি হাই কোৰ্ট বা সুপ্ৰিম কোৰ্টলৈ আমি যাব পাৰো সুপ্ৰিম কোৰ্টৰ ক্ষেত্ৰত আৰ্টিকল 32 খাটে আৰু হাই কোৰ্টৰ ক্ষেত্ৰত আৰ্টিকল 226 খাটে আৰু এইকেইটা অনুযায়ী আমি এপ্ৰোচ কৰিব পাৰো যদিহে ষ্টেটে আমাৰ যদি যিটো ফান্ডামেন্টাল ৰাইট যদি আমাৰ খৰ্ব হয় তেতিয়াহলে আমি সেইটোৰ ওপৰত আমি একচন ল'বৰ কাৰণে আমাৰ ফালৰ পৰা আমি এপ্ৰোচ কৰিব পাৰো সুপ্ৰিম কোৰ্ট আৰু হাই কোৰ্ট আৰু সুপ্ৰিম কোৰ্টৰ ক্ষেত্ৰত আৰ্টিকল 32 টো খাটে আৰু তেতিয়া কি হ'ব তেতিয়া সুপ্ৰিম কোৰ্টে ৰিট কিছুমান জাৰি কৰে ৰিট যাতে আমাৰ ফান্ডামেন্টাল ৰাইটটো যাতে প্ৰটেক্ট হয় সেইটো কাৰণে তেনেকুৱা 5 প্ৰকাৰৰ ৰিট আছে আৰু তাৰ ভিতৰত এটা হ'ল মান্দামাছ নেক্সট প্ৰশ্নটোলৈ আগবাঢ়িছো কুৱেশ্যন নম্বৰ 61 What is the seating capacity of the cricket stadium under construction in Amingaon গুৱাহাটীৰ আমিনগাঁৱত যিখন ক্ৰিকেট ষ্টেডিয়াম হৈছে তাৰ সিটিং কেপাচিটি আৰু উত্তৰটো হ'ব 20000 যিসকলে ক্ৰিকেট ভাল পায় তেওঁলোকৰ কাৰণে এইটো সহজ প্ৰশ্ন খেল ভাল পায় Who among the following European powers came to India in the correct chronological order সজাবলৈ কৈছে আমি জানো পৰ্তুগীজ সকল প্ৰথমতে আহিছিলে ডাচ সকল তাৰ পিছত আহিছে ইংলিছ সকল আহিছে তাৰ পিছত ডেইন সকল আহিছে আৰু ফ্ৰেঞ্চ ইয়াতে মনত ৰাখিবলগীয়া পিডিএফত এইটোত মনত ৰাখিব যে ডি টো ডাচ সকল আগত আহিছে আৰু এইখিনি ডেন্স গতিকে ডি ইউ এইটো ডি এ এনেকে ক'ব পাৰি পিডিইউ ইডিএফ এনেকে মনত ৰাখিব পাৰি গতিকে অপচনটো হ'ব এ পৰ্তুগীজ ডাচ ইংলিছ ডেন্স আৰু ফ্ৰেঞ্চ 63 কুৱেশ্যনটোলৈ আগবাঢ়িছো হোৱাট ইজ দ্য এইম অফ আছাম ষ্টেট স্পেচ এপ্লিকেশ্যন চেণ্টাৰ ASSAC এইম সুধিছে আৰু ইয়াতে অপচনখিনি চালে দেখিব যে use satellite data for agriculture, flood control and urban planning or ক্ষেত্ৰত satellite data use কৰিবৰ কাৰণে এই আসাম state space application center লক্ষ্যটো হ'ল সেইটোৱে question number 64 টো লে আগবাঢ়িছো What is Beamcoin সুধিছে Beamcoin কি বস্তু হয় সুধিছে আৰু ইয়াৰ উত্তৰটো হ'ব a blockchain powered digital currency launched by BeamTech launch কৰা এটা digital currency আৰু এটা মানে blockchain এটা blockchain হয় যেটো power by digital currency দ্বাৰা powered এটা blockchain হ'ল Beamcoin তাৰমানে Beamcoin is a blockchain Next প্ৰশ্নটোলৈ আগবাঢ়িছো 65 নম্বৰ প্ৰশ্ন number question to agbahisu which platform is collaborating with MoMSME for the team initiative Ministry of Micro Small Medium Enterprise team initiative or karon khetrot kuntu which platform
প্লেটফৰ্মে এই MOMSME আৰু টিম ইনিচিয়েটিভৰ কাৰণে যিটো তাৰ লগত কলাবৰেট কৰিছে বুলি সুধিছে প্ৰশ্নটো ইয়াতে টিম মানে হ'ল ট্ৰেড এনেবলমেণ্ট ট্ৰেড enablement and marketing. Trade enablement and marketing হ'ল team initiative. Team initiative actually এই যিখিনি এটা এইটো মানে গভৰ্ণমেণ্টৰ এটা ইনিচিয়েটিভ হয় যাতে MSME হেল্প কৰিবলৈ MSME যাতে ডিজিটেল কমাৰ্চক যাতে এডপ্ট কৰিব পাৰে তাৰ কাৰণে ডিজিটেল কমাৰ্চৰ লগত যাতে একুইণ্ট হৈ থাকে সেইটো কাৰণে এইটো এটা ইনিচিয়েটিভ লোৱা হৈছিলে আৰু সুধিছে যে কোনটো প্লেটফৰ্মে এই MOMSMEৰ লগত একেলগে সহযোগিতাৰে কাম কৰিব আৰু উত্তৰটো হ'ব অপেন নেটৱৰ্ক ফৰ ডিজিটেল কমাৰ্চ উত্তৰটো হ'ব বি 66 নম্বৰ কুৱেশ্যনটোলৈ আগবাঢ়িছো which of the following is not elected during the পঞ্চায়ত election in Assam পঞ্চায়ত ইলেকশ্যনৰ সময়ত কোন নট বুলি সুধিছে দেই ৱাৰ্ড মেম্বাৰ্ছ অফ গাঁও পঞ্চায়তৰ ৱাৰ্ড মেম্বাৰ ইলেক্ট হয় প্ৰেচিডেণ্ট অফ জিলা পৰিষদ নহয় মেম্বাৰ অফ আঞ্চলিক পঞ্চায়ত হয় মেম্বাৰ্ছ অফ জিলা পৰিষদ গতিকে প্ৰেচিডেণ্ট অফ জিলা পৰিষদ এওঁক মেম্বাৰ্ছসকলে ইলেক্টেড মেম্বাৰ্ছ অফ গাঁও পঞ্চায়তৰ ইলেক্টেড মেম্বাৰ্ছে তেওঁলোকৰ মাজৰ পৰা প্ৰেচিডেণ্টজন নিৰ্বাচন কৰে হু among the following authored poverty and un-British rule in India আৰু ইয়াৰ উত্তৰটো হ'ব দাদাভাই নৰজী 68 নম্বৰ কুৱেশ্যনটোলৈ আগবাঢ়িছো which program is training beneficiaries in information of things and artificial intelligence at IIT গুৱাহাটীত ইনফৰমেশ্যন অফ থিংছ আৰু AI বিষয়ে শিকাইছে কোনটো প্ৰগ্ৰেমৰ দ্বাৰা শিকোৱা হৈছে উত্তৰটো হ'ব সংকল্প বুলি এটা মানে প্ৰগ্ৰেম আছে সেই সংকল্পৰ দ্বাৰা শিকোৱা হৈছে আৰু এই সংকল্পৰ ফুল মিনিংটো হ'ল স্কিল acquisition and knowledge awareness for livelihood promotion skill acquisition and knowledge awareness for livelihood promotion বুলি এটা প্ৰগ্ৰেম আছে সেই প্ৰগ্ৰেমটোৰ দ্বাৰা ট্ৰেইনিং দিয়া হৈছে ইনফৰমেশ্যন অফ থিংছ আৰু AI ওপৰত আৰু ক'ত দিয়া হৈছে IIT গুৱাহাটীত 69 টোলৈ আগবাঢ়িছো অষ্টলক্ষ্মী মহোৎসৱ ইজ ডেডিকেটেড টু অষ্টলক্ষ্মী মহোৎসৱ ডেডিকেট কৰা হৈছে 8 মহালক্ষ্মী অফ হিন্দু নহয় এইটো হাইলাইট দ্য ভাষ্ট কালচাৰেল টেপেষ্ট্ৰি অফ নৰ্থ ইষ্টাৰ্ণ ইণ্ডিয়া ৰাইট দিছ ইজ দ্য ৰাইট আনচাৰ চ' বি ইজ দ্য ৰাইট এনচাৰ আৰু এইটো প্ৰগ্ৰেমটো প্ৰাইম মিনিষ্টাৰে ইনগৰেট কৰিছিলে দিল্লীত ইনগৰেট কৰিছিলে এই প্ৰগ্ৰেমটো আৰু এইটো প্ৰগ্ৰেম হৈছিলে 6 ডিচেম্বৰৰ পৰা 8 ডিচেম্বৰলৈকে হৈছিলে এইটো প্ৰগ্ৰেম 2024 চনত আৰু প্ৰগতি ময়দানত হৈছিলে এতিয়া নেক্সট ইয়াতে অষ্টলক্ষ্মী মানে 8খন যি নৰ্থ ইষ্টাৰ্ণ ষ্টেটৰ যি আমাৰ নৰ্থ ইষ্টাৰ্ণ ষ্টেটে যি GI টেগ পাইছে সেইবোৰ দেখুওৱা হৈছিলে তাৰপাছতে যিখিনি কালচাৰেল যিখিনি আমাৰ আছে সেইখিনি কালচাৰেলি আমাৰ নৰ্থ ইষ্টাৰ্ণ ষ্টেট টু ৰিচ গতিকে সেই ৰিচনেছখিনি দেখুওৱা হৈছিলে থিম অফ নেশ্যনেল স্পেচ ডে 2024 নেশ্যনেল স্পেচ ডেৰ থিম সুধিছে আৰু ইয়াতে উত্তৰটো হ'ব টাচিং লাইফছ ৱাইল টাচিং দ্য মুনেই হ'ল নেশ্যনেল স্পেচ ডেৰ হেৰি থিম 71 প্ৰশ্নটোলৈ আগবাঢ়িছো আণ্ডাৰ দ্য PM সূৰ্য ঘৰ মুফ্ত বিজলী যোজনা এইটো ইম্পৰ্টেণ্ট হয় PMSG MBY বুলি দেখিলে জানিব সূৰ্য ঘৰ মুফ্ত বিজলী এইটো বি হ'ব বি যোজনাত হাউ মেনি ৰুফটপ সোলাৰ প্লেন্টছ
ৰুফটপ সোলাৰ প্লেন্টছ কিমান ইনষ্টল কৰা হৈছে অসমত আৰু ইয়াৰ উত্তৰটো হ'ব 7,000 ৰুফটপ সোলাৰ প্লেন্ট অসমত এতিয়ালৈকে ইনষ্টল কৰা হ'ল 72 নম্বৰ কুৱেশ্যনটোলৈ আগবাঢ়িছো এইটো আমাৰ যিসকলে খেলি ভাল পায় তেওঁলোকৰ কাৰণে এটা সহজ প্ৰশ্ন হু ইজ দ্য চেম্পিয়ন অফ IPL 2024 IPL 2024 চেম্পিয়ন কোন কলকাতা নাইট ৰাইডাৰ্ছ এইটো সবেই জানে 73 কুৱেশ্যন হাউ মেনি মেডেলছ ডিড ইণ্ডিয়া won in 2024 সামাৰ সামাৰ পেৰা অলিম্পিক 2024 কিমান মেডেল আনিছে 29টা মেডেল পাইছে আৰু 74 কুৱেশ্যন হোৱাট ইজ ইণ্ডিয়াছ ৰেংক ইন এনভাইৰনমেণ্টেল পাৰফৰ্মেন্স ইণ্ডেক্স এনভাইৰনমেণ্টেল পাৰফৰ্মেন্স ইণ্ডেক্সৰ ইণ্ডিয়াৰ স্থান হ'ল 176 মনত ৰাখিব এইটো হ'ল 74 75 কুৱেশ্যনটোলৈ আগবাঢ়িছো What is the name of initiative aimed at skill training for দিব্যাংগন দিব্যাংগন সকলৰ কাৰণে এটা স্কিল ট্ৰেইনিং দিয়া হৈছে আৰু সেইটো ইনিচিয়েটিভটোৰ নাম সুধিছে এইটো নামটো হ'ল দীনদয়াল দিব্যাংগন পুনৰ সংস্থাপন আঁচনি দীনদয়াল দিব্যাংগন পুনৰ সংস্থাপন আঁচনি DDDPA এইটোৱে হ'ল ইনিচিয়েটিভটোৰ নাম যাতে স্কিল দিব পৰা যায় দিব্যাংগন সকলক মানে স্পেচিয়েলি এবল বা হেণ্ডিকেপ্ট সকলৰ কাৰণে হুইচ ইণ্ডিয়াছ প্ৰেজেণ্ট ইণ্টেলিজেন্স ব্যুৰ চিফ এইটো ইম্পৰ্টেণ্ট হয় কিয়নো তপন কুমাৰ ডেকা হি ইজ এন আছামিজ তেওঁ এজন অসমীয়া নেক্সট প্ৰশ্নটোলৈ আগবাঢ়িছো কনচিডাৰ দ্য ফলোয়িং ষ্টেটমেণ্ট অন UCCৰ ক্ষেত্ৰত আমি দুটা ষ্টেটমেণ্ট দিছে উত্তৰাখণ্ড ইজ দ্য ফাৰ্ষ্ট ইণ্ডিয়ান ষ্টেট টু ইমপ্লিমেণ্ট UCC এক্ট 2024 UCC এক্ট মানে যিখন এক্টৰ আণ্ডাৰত সকলো ল ছেইম হয় ছেইম ল বিশেষকৈ মেৰিটেল যিবিলাক ল হয় আমাৰ এতিয়া হিন্দুৰ এক্সট্ৰা মেৰিটেল ল আছে মুছলিমৰ মেৰিটেল ল আছে গতিকে সেইবিলাক একেটাই হৈ যায় ইউনিভাৰ্চেল যিটো ইউনিভাৰ্চেল হয় সেইটো ক্ষেত্ৰত গতিকে উত্তৰাখণ্ড ইজ দ্য ফাৰ্ষ্ট ইণ্ডিয়ান ষ্টেট টু ইমপ্লিমেণ্ট UCC গতিকে এইটো ৰাইট ষ্টেটমেণ্ট আছাম ইজ অলছ' গোইং টু ইমপ্লিমেণ্ট UCC চোন হয় আছামেও গৈছে গতিকে বোথ 1 and 2 ষ্টেটমেণ্ট ইজ কাৰেক্ট গতিকে এইটো ক্ষেত্ৰত আমি মনত ৰাখিব লাগিব যদি ক্ৰনলজিকেলি দিয়ে পৰীক্ষাত যদি প্ৰশ্নটো আহে প্ৰথম হ'ব উত্তৰাখণ্ডত অলৰেডি ইমপ্লিমেণ্ট হৈ গ'ল আৰু তাৰপিছতে আছামতো সোনকালে হ'ব যিটো ইউনিভাৰ্চেল চিভিল কোডটো এপ্লিকেবল হ'ব ইমপ্লিমেণ্ট হ'বলৈ গৈ আছে গতিকে বোথ দ্য ষ্টেটমেণ্ট কনচিডাৰ দ্য ফলোয়িং প্লেনছ তলৰ প্লেনখিনি কনচিডাৰ কৰিবলৈ কৈছে আৰু ইয়াতে দি থোৱা আছে গ্ৰাউণ্ডনাট আছে হৰ্চ গ্ৰাম আছে আৰু চয়াবিন আৰু সুধিছে যে হাউ মেনি অফ দ্য এবভ বিলং টু দ্য পি ফেমিলিত কোনকেইটা পৰে বুলি সুধিছে আৰু গোটেইকেইটাই আচলতে পি ফেমিলিত পৰে গতিকে অল দ্য 3 ৰাইট আনচাৰ 79 question to which facility has been set up in Guwahati to support the transgender community support কৰিবলৈ তেওঁলোকৰ কাৰণে actually shelter home দিয়া হৈছে question number 80 India's first civilian space tourist আৰু তেওঁৰ নামটো হ'ল গোপী চান্দ থতাকুৰা এটো মনত ৰাখিব গোপী চান্দ is the first civilian space tourist consider the following about PMDDK লৈ কেইটামান প্ৰশ্ন ইয়াতে দি থোৱা আছে আৰু সেই প্ৰশ্ন কেইটা হ'ল PMDDK বুলি ক'লে প্ৰধানমন্ত্ৰী PM মানে প্ৰধানমন্ত্ৰী ধন্যা কৃষি যোজনা প্ৰধানমন্ত্ৰী ধন্যা কৃষি যোজনাৰ ক্ষেত্ৰত কোনটো সুধিছে আণ্ডাৰ দ্য PM ধন্যা কৃষি যোজনা 100 districts are targeted হয় statement শুদ্ধ the scheme PMDKY provides houses sanitation gas connectivity to the farmers এটো হ'ল incorrect কাৰণ এটোৱে এই যিটো যোজনা PMDDK আচলতে এটো বস্তু যিটো ইণ্ডিয়ান যিটো বাজেট 2025 তাত উল্লেখ কৰা হৈছিলে এটো নতুন এটা স্কিম আৰু এটোৰ আণ্ডাৰত এগ্ৰিকালচাৰেল প্ৰডাক্টিভিটি বুষ্ট কৰিবৰ কাৰণে এগ্ৰিকালচাৰেল প্ৰডাক্টিভিটি যাতে বাঢ়ে তাৰ কাৰণেহে এটা
ক্ৰপ ইন্টেন্সিটিটো যাতে মডাৰেট কৰিব পৰা যায় আৰু এইখিনি কাৰণে আচলতে এইটো PMDD-কে লঞ্চ কৰা হৈছিলে গতিকে ইয়াতে শুদ্ধ হ'ব 1 অনলি 82 83 টোলৈ আগবাঢ়িছো Consider the following organization bodies in India: the National Commission for Backward Classes, the National Human Rights Commission, the National Law Commission, the National Consumer Dispute Redressal Commission. How many of the above constitutional bodies? গতিকে constitutional কিছুমান bodies আছে constitutional body যেনেকে election আমাৰ constitution যেতিয়া বনোৱা হৈছিলে constitution খন যেতিয়া ৰেডি কৰা হৈছিলে আমাৰ বিফৰ ইণ্ডিপেণ্ডেন্স তেতিয়া ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া হওক বা UPSC এই সকলোবিলাক এনেকে ষ্টেটিউটৰী কিছুমান কনষ্টিটিউচনেল কিছুমান বডিজ আছিলে কনষ্টিটিউচনখনৰ লগতেই বডি কিছুমান দিয়া হৈছিলে আৰু তাৰ মাজত সুধিছে ওপৰৰ কেইটা হয় গতিকে আমি এইকেইটা জনাটো দৰকাৰ 12ত এনেকুৱা 12টা আছে কনষ্টিটিউচনত 12টা কনষ্টিটিউচনেল বডিজ আছে তাৰ মাজত অকল ইয়াতে কিন্তু অকল এটাহে হয় এটা হল এটো দা নেশনাল কমিশন ফৰ ব্যাকওয়ার্ড ক্লাसेस 12টাৰ ভিতৰত এটো পৰে গতিকে only one is the right answer 84 question to আগবাঢ়িছো consider the following statement on Subhash Chandra Bose Subhash Chandra Boseৰ ক্ষেত্ৰত statement he became president of INC in 1938 and 1939 হয় শুদ্ধ after resigning from INC he started forward bloc হয় he called Mohandas Karamchand Gandhi as Mahatma এটো wrong হয় তেওঁ father of nation বুলি কৈছিলে মহাত্মা গান্ধীক গতিকে 1 and 2 কাৰেক্ট এটা সুধিছে কাৰেক্ট কোনটো সুধিছে 1 and 2 are correct both 1 and 2 85 what is the U report platform কি সুধিছে এটো U report platform টো এটো actually a mobile platform for youth opinions and informationৰ কাৰণে মানে যিকোনো ক্ষেত্ৰতে youth যুৱ সমাজৰ ৰায়টো কি হয় হেতু জনাব পৰা এটা প্লেটফৰ্ম হল ইউ ৰিপৰ্ট প্লেটফৰ্ম ইউ বুলি কওঁতে ইউথ এটো মনত পেলাব ইউ ফৰ ইউথ আৰু ইউ ৰিপৰ্ট প্লেটফৰ্ম যুৱ সমাজৰ অপিনিয়ন জনাব পৰা এটা প্লেটফৰ্ম হু ৱাজ হেংড উইথ মনিৰাম দেৱান ইন দা ইয়াৰ 1858 কাক মনিৰাম দেৱানৰ সতে ফাঁসি দিয়া হৈছিল উত্তৰটো হ'ব পিয়লি বৰুৱা পিয়লি ফুকনক তাৰ আগতেই ফাঁসি দিয়া হৈছিল নেক্সট when was the Reserve Bank of India established এটো সহজ প্ৰশ্ন 1935 নেক্সট প্ৰশ্নটোলৈ আগবাঢ়িছো 88 প্ৰশ্ন এটো হ'ল Consider the following: bacteria, fungi, virus. Which of the above can be cultured in artificial synthetic medium? যাক কালচাৰ কৰিব পৰা যায় গতিকে ইয়াৰ ভিতৰত দুটাই শুদ্ধ ব্যাকটেৰিয়া আৰু ফাঞ্জাই can be cultured মানে কোনোবা এটা লেবত নিপালে কালচাৰ কৰি ইয়াক বহাব পাৰি বা ইয়াক এটা সাইন্টিফিক্যালি তাক সেইখিনি কৰিব পৰা যায় কিন্তু ভাইৰাছটো পৰা নাযায় গতিকে 1 and 2 is the right answer A is the right answer 89 who is the CEO of Niti Aayog as of 2025 Niti Aayog to form হৈছিলে 2015 চনত গতিকে 10 years of Niti Aayog চলি আছে 10 বছৰ হৈ গৈছে গতিকে ইয়াৰ পৰা কোৱেশ্চন হোৱাৰ চান্স বহুত বেছি আছে সম্ভাৱনা আৰু ইয়াৰ উত্তৰটো হ'ব BVR Subramanyam is the present CEO of Niti Aayog 89-90 নম্বৰ প্ৰশ্নটোলৈ আগবাঢ়িছো with reference to geopolitical situation of selected district of Assam which of the following statements is are correct সুধিছে all BTR districts share border with Bhutan yes right Kasar district shares border with Manipur Mizoram Tripura and Meghalaya Kasar district মণিপুৰৰ লগত মিজোৰামৰ লগত মেঘালয়ৰ লগত কৰিছে কিন্তু ত্ৰিপুৰাৰ লগত নাই কৰা The district Dhuburi, Kasar and Karimganj share border with Bangladesh শুদ্ধ গতিকে ইয়াৰ ভিতৰত সুধিছে correct statement গতিকে 1 and 3 correct 1 and 3 আৰু C is the right answer 91 প্ৰশ্নটোলৈ আগবাঢ়িছো 91 Assam has one Sainik school at Gwalparat এখন সৈনিক স্কুল আছে আমি জানো the second Sainik school of Assam is being constructed ক'ত কনষ্ট্ৰাক্ট কৰা হৈছে উত্তৰটো হ'ব কাৰ্বি আংলঙত সেকেন্ড খন সৈনিক স্কুল কনষ্ট্ৰাক্ট কৰা হৈছে মনত ৰাখিব মানে অলৰেডি বনাই হৈ গল প্ৰায় নেক্সট প্ৰশ্নটোলৈ আগবাঢ়িছো আউট অফ 78 কোড ডিস্ট্ৰিক্ট ইন আসাম কোড ডিস্ট্ৰিক্ট 78 খন আছে
How many code districts are functional? আৰু ইয়াতে উত্তৰটো হ'ব 39 39 code district এতিয়া functional হৈ আছে আৰু আহি থকা দিনত আগষ্টৰ ভিতৰত আৰু 10খন code district কিন্তু functional হ'বলৈ গৈ আছে তাৰমানে তেতিয়া টোটেল 49 খন হ'বগে গৈ 93 কুৱেশ্যন ইন দা খেলো ইণ্ডিয়া ইউথ গেমছ 2025 আছাম চিকিউৰ্ড হুইচ পজিশ্যন গতিকে ইয়াতে 28 খন ষ্টেট আৰু 8খন ইউনিয়ন টেৰিটৰিজ মিলি পেলাই টোটেল 36 খনৰ মাজত অসমৰ পজিশ্যনটো হ'ল 11 সেইটো বহুত ভাল কথা 11 পজিশ্যন হৈছে আমাৰ অসমৰ যিটো খেলো ইণ্ডিয়া ইউথ গেমছ তাত এইবাৰ 2025 চনত উইথ ৰেফাৰেন্স টু ৱাটাৰ ভেপাৰ হুইচ অফ দ্য ফলোয়িং ষ্টেটমেণ্ট ইজ আৰ কাৰেক্ট এইটো চাইন্সৰ কুৱেশ্যন ৱাটাৰ ভেপাৰৰ ক্ষেত্ৰত কোনটো ষ্টেটমেণ্ট জলীয় বাষ্পৰ ক্ষেত্ৰত ইট ইজ এ গেছ দ্য এমাউণ্ট অফ হুইচ ডিক্ৰিজেছ উইথ এল্টিটিউড এইটো 1 নম্বৰটো যিটো কৈছে এইটো শুদ্ধ হয় কমি কমি গৈ থাকে ইটছ পাৰ্চেন্টেজ ইজ মেক্সিমাম এট দ্য পোলছ নো এইটো ভুল কথা গতিকে 1 অনলি ইজ দ্য ৰাইট আনচাৰ 95 প্ৰশ্নটোলৈ আগবাঢ়িছো কনচিডাৰ দ্য ফলোয়িং স্কিমছ এখন কিছুমান স্কিমৰ কথা দিয়া আছে ইয়াতে আছামছ Lokhimi Mistry scheme is to empower rural women by providing them with masonry training দিয়া হ'ব বুলি কৈছে মিস্ত্ৰী গতিকে মিস্ত্ৰীৰ কিছুমান ট্ৰেইনিং দিয়া হ'ব আণ্ডাৰ অৰুণোদয় স্কিম 1250 each is transferred to the accounts of women in 37.2 lakh families দিয়া হৈছে হয় স্বনিৰ্ভৰ নাৰী স্কিম empowers women by supporting their entrepreneurial ventures and enhancing financial independence specially aimed at the waivers of Assam হয় the Lakpati Baido scheme offers 35,000 financial assistance to 40 lakh women and aims to empower them to achieve an annual income of 1 lakh per year আছিলে এইটো এনুৱেল বুলি কৈছে পাৰ 1 লাখ এইটো শুদ্ধ হয় গতিকে ইয়াতে শুদ্ধ ষ্টেটমেন্ট বুলি ক'লে অল দা ফ'ৰ ইয়াতে ফ'ৰ বুলি হাউ মেনি বুলি সুধিছে কেইটা ষ্টেটমেন্ট শুদ্ধ চাৰিটা ষ্টেটমেন্টে শুদ্ধ গতিকে আনসাৰ হ'ব ডি D is the correct option. Which village of Assam has been conferred with Assam Gaurav Award for Sustainable Ecotourism? Sustainable Ecotourismৰ কাৰণে আসাম গৌৰৱ বঁটা দিয়া হৈছিলে আৰু সেইখন হ'ল বাৰেকুৰি গাঁৱত হুলুক গিবন আছে হুলুক গিবন মানে আমাৰ যিটো হলৌ বান্দৰ তাৰ কনজাৰভেশ্যনত এই গাঁওখনে বহুত কষ্ট কৰিছে আয়ুৰ্বেদা ডে ইজ অবজাৰ্ভ কৰা হয় 23rd ছেপ্টেম্বৰ মনত ৰাখিব এইটো ইট ইজ গোইং টু বি অবজাৰ্ভ কৰিবলৈ গৈহে আছে এইটো ঘোষণা কৰা হৈছে যে আয়ুৰ্বেদা ডে 23rd ছেপ্টেম্বৰত উদযাপন কৰা হ'ব বুলি নেক্সট প্ৰশ্নটো হু বিকামছ দ্য ফাৰ্ষ্ট ইণ্ডিয়ান টু জইন কেম্ব্ৰিজ ইণ্টাৰনেশ্যনেল ষ্ট্ৰেটেজিক হায়াৰ এডুকেশ্যন কেম্ব্ৰিজৰ ইণ্টাৰনেশ্যনেল ষ্ট্ৰেটেজিক হায়াৰ এডুকেশ্যনৰ এডভাইজৰী কাউন্সিলত কোনজন প্ৰথম ভাৰতীয়ই জইন কৰিছে বুলি সুধিছে আৰু উত্তৰটো হ'ব উপাসনা মহন্ত মনত ৰাখিব অসমীয়া আছামিজ লেডি উপাসনা মহন্ত became first Indian to join Cambridge International Strategic Higher Education Advisory Council. Now, next question 99. The Constitution 73rd Amendment Act. 73rd বুলি কওঁতে আগৰবাৰ কৈছিলো it deals with Panchayati Raj system. 73rd Amendment Act, which aims at promoting the Panchayati Raj institution in the country, provide for which of the following? Kuntu দিয়ে Constitution of District Planning Committee, State Election Commission to conduct all Panchayat elections, Establishment of State Finance Commissions. গতিকে ইয়াৰ এই তিনিওটা যদি অপচন আমি চাওঁ তিনিওটা অপচনৰ ভিতৰত আমি পাম যে 2 আৰু 3 2 এনে 3 হ'ল শুদ্ধ অপচন আৰু এইটো কনষ্টিটিউশ্যন অফ ডিষ্ট্ৰিক্ট প্লেনিং কমিটিটো নহয় গতিকে ইয়াতে শুদ্ধ হ'ব 2 and 3 অৰ্থাৎ চি ইজ দ্য ৰাইট এনচাৰ আমি শেষ প্ৰশ্নটোলৈ আগবাঢ়িছো 100 নম্বৰ প্ৰশ্ন দ্য মেৰেজ অফ কামৰূপ প্ৰিন্সেছ অমিত প্ৰভা নোলাই নেকি প্ৰশ্নটো দ্য মেৰেজ অফ কামৰূপ প্ৰিন্সেছ অমৃত প্ৰভা এণ্ড কাশ্মীৰ কিং মেঘবাহন is mentioned in আৰু ইয়াৰ উত্তৰটো হ'ব কলহানাচ ৰাষ্ট্ৰৰংগিনী ৰাষ্ট্ৰৰংগিনী এখন কাশ্মীৰৰ কিতাপ হয় আৰু তাতে এই যে কামৰূপৰ ৰজা বলবৰ্মনৰ এজন তেওঁ বৰ্মন ডাইনেষ্টিৰ এজন ৰজা আছিলে বলবৰ্মনৰ জীয়েক আছিলে অমৃত প্ৰভা বিয়া হৈছিলে মেঘবাহনলৈ আৰু সেইটো কথা লিখা আছে কলহনৰ ৰাষ্ট্ৰৰংগিনী
গতিকে আজি আমি এইকেইটা 100টা কুৱেশ্যন আমি ডিছকাছ কৰিলো। আৰু কাইলে চি-ছেট পেপাৰখনৰ আমি মক টেষ্ট পাতিছিলো, যিহেতু তাৰ আলোচনা কৰিম। যদিহে ভিডিঅ'টো ভাল পাইছে আৰু ভাবিছে যে এনেকুৱা ধৰণৰ প্ৰশ্ন আহিব পাৰে, গতিকে সকলোৰে লগত শ্বেয়াৰ কৰিব বুলি আশা কৰিলো। আজিলৈ ইমানে, সকলোকে ধন্যবাদ জনাইছো। থেংক ইউ।